নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বিশেষকৈ আমাৰ এক্সামবিলাকত আহি থকা MCQ বিলাকৰ মাধ্যমেৰে আমি পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি খুৰা ৰজা বা সুখাম্ফালৈকে আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম সুচেংফা বা প্ৰতাপসিংহৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। স্বৰ্গদেউ প্ৰতাপসিংহ বা সুচেংফা তেওঁৰ শাসনকাল আছিলে 1603 চনৰ পৰা 1641 চনলৈকে। এতিয়া আমি কুৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো। ফাৰ্ষ্ট কুৱেশ্যন, আহোমৰ কোনজন ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়? চুকাফা, সুচেংফা, চুহুংমুং, চুটামল্লা। আহোমৰ সুচেংফাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়। ইয়াৰ উপৰিও তেওঁ কেইবাটাও নামেৰে জনা যায়, সেই গোটেই নামকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট আহিলে সুচেংফা, প্ৰতাপসিংহ, বুদ্ধি স্বৰ্গনাৰায়ণ, গজপতি, বুঢ়া ৰজা। এতিয়া আমি চাই লওঁ এই নামকেইটাৰ মানে লগত কেলে তেওঁক এইকেইটা নাম দিয়া হৈছিলে। ফাৰ্ষ্ট সুচেংফা, এইটো তেওঁৰ আহোম নাম, ঠিক আছে। ছেকেণ্ড আহিলে প্ৰতাপসিংহ, প্ৰতাপসিংহটো তেওঁ হিন্দু নাম বা সংস্কৃত নাম, আৰু এওঁৰ সময়ৰ পৰা আহোম ৰজাসকলে আনুষ্ঠানিকভাৱে হিন্দু নাম গ্ৰহণ কৰিছিলে। তাৰপাছত আহিলে বুদ্ধি স্বৰ্গনাৰায়ণ, এইটো ইম্পৰ্টেণ্ট দেই, এইটো সুধি থাকে। বুদ্ধি স্বৰ্গনাৰায়ণ নামটো তেওঁ তীক্ষ্ণ বুদ্ধি আৰু কূটনৈতিক জ্ঞানৰ বাবে কছাৰী ৰজা যখনাৰায়ণে দিছিলে, যে তেওঁ বহুত বুদ্ধি থকা বা কূটনৈতিকভাৱে তেওঁ বহুত সক্ষম, সেইকাৰণে তেওঁক এই নামটো কছাৰীৰ এজন ৰজা যখনাৰায়ণ বুলি আছিলে, সেই যখনাৰায়ণে বুদ্ধি স্বৰ্গনাৰায়ণ নামটো দিছিলে আৰু সেইকাৰণে তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ নামেও জনা যায়। তাৰপাছত আহিলে গজপতি, গজ মানে হাতী, তেওঁ বহুত হাতীৰ অধিকাৰী আছিলে বা বহুত গজৰ অধিকাৰী আছিলে, সেইকাৰণে তেওঁৰ নামটো গজপতি হৈছিলে। আৰু তাৰপাছত আহিলে বুঢ়া ৰজা, বুঢ়া ৰজা বুলি তেওঁক দুটা কাৰণত কোৱা হয়। তেওঁ বহুত দিনলৈকে বা বহুত বয়সলৈকে শাসন কৰিছিলে আৰু তেওঁ বহুত বেছি বয়সত সিংহাসনত উঠিছিলে, সেইকাৰণে তেওঁক দুইফালৰ পৰা তেওঁক বুঢ়া ৰজা বুলি কোৱা হয়। আৰু ইয়াৰ উপৰিও তেওঁক শিৱবংশীয় বুলি কোৱা হয়। শিৱবংশীয় বুলি এইকাৰণে কোৱা হয়, তেওঁ নিজকে শিৱৰ বা আমাৰ যিজন ভগৱান শিৱৰ বংশধৰ বুলি কৈছিলে, সেইকাৰণে তেওঁক শিৱবংশীয় বুলিও জনা যায়, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰতাপসিংহক বুদ্ধি স্বৰ্গনাৰায়ণ উপাধি কোনে দিছিলে? মোগল সম্ৰাট, কছাৰী ৰজা যখনাৰায়ণে, কোচ ৰজা নৰনাৰায়ণে, জয়ন্তীয়া ৰজা। আমি এতিয়া পাই আহিছোঁ প্ৰতাপসিংহক কছাৰী ৰজা যখনাৰায়ণে বুদ্ধি স্বৰ্গনাৰায়ণ উপাধিটো দিছিলে, আৰু এইটো ইম্পৰ্টেণ্ট হয় দেই, এইটো সুধি থকা দেখা গৈছে। নেক্সট কুৱেশ্যন, প্ৰতাপসিংহই কোনটো নতুন পদৰ সৃষ্টি কৰিছিলে? বৰগোহাঁই, বুঢ়াগোহাঁই, বৰবৰুৱা আৰু বৰফুকন, ৰাজখোৱা। প্ৰতাপসিংহই বৰবৰুৱা আৰু বৰফুকন দুটা পদৰ সৃষ্টি কৰিছিলে, আৰু ইয়াৰ আগতেও আমি পাইছিলোঁ বিভিন্ন ৰজাই বিভিন্ন সময়ত বিভিন্ন পদৰ সৃষ্টি কৰিছিলে। সেইবিলাকৰ ভিতৰত চুকাফাৰ দিনত বৰগোহাঁই, বুঢ়াগোহাঁই, শলাল গোহাঁই, চুহুংমুং বা স্বৰ্গনাৰায়ণৰ সময়ত শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই, আৰু এতিয়া আমাৰ প্ৰতাপসিংহ বা সুচেংফাৰ সময়ত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হৈছিলে, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। আহোম সাম্ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিলে? মোমাই তামুলী, লাচিত বৰফুকন, লালিং পানীখিয়া, বদন চন্দ্ৰ। এইটো শুদ্ধ উত্তৰ হৈছে প্ৰথম বৰফুকন আছিলে লালিং পানীখিয়া বৰফুকন। আৰু এইটো আপোনালোকে ভুল নকৰিব, অপশ্যনত কিন্তু লাচিত বৰফুকন আহিব পাৰে। আমি সদায় লাচিত বৰফুকনৰ নাম শুনি আছোঁ কাৰণে লাচিত বৰফুকন লাগিব পাৰে, কিন্তু আহোম সাম্ৰাজ্যৰ প্ৰথম বৰফুকন আছিলে লালিং পানীখিয়া বৰফুকন। তাৰপাছৰ কুৱেশ্যনলৈ আহিছোঁ। আহোম সাম্ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিলে? আতন বৰগোহাঁই, লাচিত বৰফুকন, মোমাই তামুলী, বদন চন্দ্ৰ বৰফুকন। আহোম সাম্ৰাজ্যৰ প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা, এইটো ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা, আৰু তেওঁ বহুত বেছি মানে কাম কৰিছিলে আহোম ৰাজ্যৰ কাৰণে। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কোনজন আহোম ৰজাই প্ৰথমে এই পচা পথাৰ প্ৰচলন কৰিছিলে? স্বৰ্গদেউ গদাধৰ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ প্ৰতাপসিংহ, স্বৰ্গদেউ জয়ধ্বজসিংহ। পোনপ্ৰথমে পচা পথাৰ প্ৰচলন কৰিছিলে স্বৰ্গদেউ প্ৰতাপসিংহই। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত পাইক পথাৰ বৈজ্ঞানিক পুনৰ্গঠন কৰা হৈছিলে? ৰুদ্ৰসিংহ, প্ৰতাপসিংহ, গদাধৰ সিংহ, শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাইক পথাৰ বৈজ্ঞানিক পুনৰ্গঠন কৰা হৈছিলে প্ৰতাপসিংহৰ দিনত। আমি এতিয়া যি দুটা পালোঁ, পাইক পথাৰ আৰু পচা পথাৰ, সেই পথাকেইটা স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত ষ্টাৰ্ট কৰা হৈছিলে। এতিয়া আমি এইটো জানিব লাগিব পাইক পথা মানে কি বা পচা পথা মানে কি। ফাৰ্ষ্ট আহোঁ পাইক পথালৈ। পাইক পথা কি হৈছে? আমাৰ যিসকল জনসাধাৰণ আছিলে, মানে সেই সময়ত আহোম ৰাজ্যৰ যিসকল জনসাধাৰণ আছিলে, তাৰে বিশেষকৈ মতা মানুহখিনি ৰজাৰ ঘৰত পাইক হিচাপে কাম কৰিবলগীয়া হৈছিলে। যাৰ লগত জড়িত যিবিলাক কাম, ধৰক ৰাস্তা পথ বনোৱা, মাথাউৰি নিৰ্মাণ কৰা, বা তেনেকৈ অস্ত্ৰ শস্ত্ৰ বনোৱা, যুদ্ধলৈ যোৱা আদি কামবিলাকত ৰজাক সহায় কৰিব লাগিছিলে। আৰু তাৰ কাৰণে কি হৈছিলে? 4জন লোকৰ এটা গোট বনোৱা হৈছিলে, কিন্তু পিছলৈ সেইটো 3জন কৰা হৈছিলে। এটা গোটত 3জনকৈ পাইক থাকিব, প্ৰথম অৱস্থাত 4জন আছিলে।
এই পাইক প্ৰথাটোত 15 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে সকলো পুৰুষকে পাইক হিচাপে গণ্য কৰা হৈছিল আৰু এটো বাধ্যতামূলক 6 মাহ আছিল কিন্তু এনেকুৱা নহয় যে ৰজাৰ ঘৰত কাম কৰিবই লাগিব যদি ৰজাৰ ঘৰত কাম কৰিবলৈ নাযায় তেতিয়া বছৰেকত 3 টকাকৈ কৰ দিব লাগিছিল ৰজাক যদি কোনোবা পাইক হিচাপে ৰজাৰ ঘৰত কাম কৰিবলৈ নাযায় তেতিয়া 3 টকাকৈ পইচা দিলে হেতু হৈ গৈছিল আৰু ৰজাৰ ঘৰত যে সেই কামবিলাক কৰিব সেই লোকসকলে সেই এজন পাইকক ৰজাই দুপুৰাকৈ মাতি দিছিল কিন্তু এটো এনেকুৱা নহয় যে তেওঁলোকে দেউতাকে পাইক হিচাপে ৰজাৰ ঘৰত কাম কৰিলে পুতেকে সেই দুপুৰা মাটি পাই যাব তেনেকুৱা নহয় যিজনে তাত কাম কৰিব সেই কাম কৰা লোকজনেহে সেই দুপুৰা মাটি পাব যদি পুতেক নাযায় আকৌ সেই মানে মাটিটো লৈ লৈছিল ঠিক আছে আমি মানে পাইক কথাটো এনেকৈ বুজিব লাগিব ৰজাৰ ঘৰত যিসকল সাধাৰণ জনতাই কাম কৰিব লাগিছিল বা শ্ৰমদান কৰিব লাগিছিল এখন সামৰিক ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত এখন আইন আছিল ঠিক আছে আৰু ইয়াত বিশেষভাৱে ভূমিকা লৈছিল মোমাই তামুলী বৰবৰুৱে আৰু ইয়াৰ নেতৃত্ব দিবৰ কাৰণে কিছুমান নেতা গঠন কৰা হৈছিল 20 জনৰ ওপৰত যিজন আছিল সেইজনক বৰা বুলি কৈছিল 100 জনৰ ওপৰত যিজন আছিল সেইজন শইকীয়া হৈছিল আৰু 1000 জন পাইকৰ ওপৰত যিজন নেতা আছিল সেইজনক হাজৰিকা বুলি কৈছিল তাৰ পাছত আহিলে পছা পথা এই পছা পথাৰ মূল উদ্দেশ্য আছিল ভৈৰাম আৰু পাহাৰীয়া অঞ্চলৰ সম্প্ৰীতিৰ কাৰণে কিছুমান নীতি নিয়ম যিসকল পাহাৰত লোক আছিল ধৰক যেনে দফলা লোকসকল মেৰি নগা আৰু অকালাসকলক সেই লোকসকলৰ মাজত যাতে শান্তি বৰ্তি থাকে তেওঁলোকে ভৈৰামলৈ আহি ধৰক বিভিন্ন ধৰণে লুটপাট কৰাইছিল বিভিন্ন ধৰণৰ আক্ৰমণাত্মক কাৰ্য কৰিছিল সেইখিনি যাতে নহয় সেই তেওঁলোকৰ মাজত যাতে সম্প্ৰীতি বজাই ৰাখিব পাৰে তাৰ কাৰণে ৰজাই কিছুমান বিশেষ ভূমিকা লৈছিল কিছুমান নীতি নিয়ম কৰিছিল তাৰ ফলত ভৈয়াম আৰু পাহাৰীয়া জনজাতিৰ মাজত যাতে সম্প্ৰীতি বজাই থাকে সেই ব্যৱস্থাটো কৰিছিল যাক পছা পথা বুলি কোৱা হয় আৰু এই দুইটা পথা প্ৰচলন কৰিছিল স্বৰ্গদেউ প্ৰতাপসিংহই এইখিনিতে এটা কোৱেশ্চন থাকি গৈছিল প্ৰতাপসিংহৰ দিনত প্ৰচলিত গোট এটাত কিমানজন পাইক আছিল 2 জন 3 জন 4 জন 5 জন 3 জন আছিল প্ৰথম অৱস্থাত 4 জনকৈ আছিল কিন্তু পিছলৈ এটো 3 জন কৰা হ'ল নেক্সট কোৱেশ্চন ভৰালীৰ যুদ্ধ 1616 চনত কাৰ মাজত হৈছিল আহোম আৰু কছাৰী আহোম আৰু মোগল আহোম আৰু কোচ আৰু মোগল ভৰালীৰ যুদ্ধ বা কাজমুলি মুখৰ যুদ্ধ আহোম আৰু মোগলৰ মাজৰ প্ৰথম যুদ্ধ আছিল আৰু সেই যুদ্ধখন আহোম আৰু মোগলৰ মাজত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম আৰু মোগলৰ মাজত ভৰালীৰ যুদ্ধ বা কাজমুলি মুখৰ যুদ্ধ হৈছিল 1616 চনত এখন আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ আছিল প্ৰতাপসিংহৰ দিনত কেবাবাৰো আহোম আৰু মোগলৰ যুদ্ধ হৈছিল 1615 চনৰ পৰা 1638 চনলৈকে কেবাবাৰো আহোম আৰু মোগলৰ মাজত আক্ৰমণ হৈছিল আৰু ইয়াৰ মূল কাৰণ আছিল যে কলিয়াবৰত আহোম সৈন্যই দুজন মুছলমান ব্যৱসায়ীক হত্যা কৰিছিল আৰু তেওঁলোকে চোৰাংচোৰা বুলি ভাবি হত্যা কৰিছিল কিন্তু প্ৰকৃততে তেওঁলোক ব্যৱসায়ী আছিল তাৰ ফলত 1616 চনত কাজলিমুখৰ ৰণ বা ভৰালীৰ যুদ্ধ হৈছিল ঠিক আছে তাৰ পাছৰ নেক্সট কোৱেশ্চনলৈ আহিছো প্ৰতাপসিংহৰ দিনত মোগলৰ লগত হোৱা শেষ যুদ্ধখন কি আছিল হৰাইঘাটৰ যুদ্ধ ইটাখুলিৰ যুদ্ধ অখুৰালিৰ যুদ্ধ ভৰালীৰ যুদ্ধ প্ৰতাপসিংহৰ দিনত মোগলৰ লগত হোৱা শেষৰ যুদ্ধখন আছিল অখুৰালিৰ যুদ্ধ আৰু এই যুদ্ধখনত আহোম বহুত বেয়াকৈ পৰাস্ত হৈছিল তাৰ পাছত তেওঁলোকৰ মাজত এখন সন্ধি হৈছিল আহোম আৰু মোগলৰ মাজত এখন সন্ধি হৈছিল যিখনক অখুৰালি সন্ধি বুলি কোৱা হয় এটো মই কোৱেশ্চন ৰাখিছো কোৱেশ্চনটো হৈছে মোগল আৰু আহোমৰ মাজত অখুৰালি সন্ধি কেতিয়া হৈছিল 1615 চনত 1639 চনত 1662 চনত 1682 চনত আহোম আৰু মোগলৰ মাজত অখুৰালি সন্ধি হৈছিল 1639 চনত এটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ইয়াত নেতৃত্ব দিছিল আহোমৰ ফালৰ পৰা মোমাই তামুলী বৰবৰুৱা আৰু মোগলৰ ফালৰ পৰা আলাইয়া খানে তেওঁলোকৰ মাজত সেই সন্ধিখন হৈছিল নেক্সট কোৱেশ্চন মোমাই তামুলী বৰবৰুৱাই প্ৰতিজন পাইকৰ বাবে কিমান পৰিমাণৰ মাটি নিৰ্ধাৰণ কৰিছিল মই এটো কৈছো অলৰেডি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দুপুৰাকৈ প্ৰত্যেকজন পাইকৰ বিনিময়ত দুপুৰাকৈ ৰজাই মাটি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চন প্ৰতাপসিংহই স্থাপন কৰা এখন গুৰুত্বপূৰ্ণ চহৰ যোৰহাট ডিব্ৰুগড় দৰং ৰংপুৰ প্ৰতাপসিংহই স্থাপন কৰা এখন গুৰুত্বপূৰ্ণ চহৰ হৈছে দৰং ইম্পৰ্টেন্ট হয় এটো লাষ্ট কোৱেশ্চন অখুৰালি সন্ধিৰ সময়ত মোগলৰ প্ৰতিনিধিত্ব কোনে কৰিছিল মমতাজ খান আলাইয়া খান শেখ কামাল মিৰ্জু মোল্লা অখুৰালি সন্ধিত মোগলৰ প্ৰতিনিধিত্ব কৰিছিল আলাইয়া খানে আৰু আহোমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল মোমাই তামুলী বৰবৰুৱাই এটো ইম্পৰ্টেন্ট হয় আৰু অখুৰালি সন্ধি হৈছিল 1639 চনত যিখন অখুৰালি যুদ্ধ হৈছিল তাত আহোমৰ পৰাস্ত হৈছিল আৰু তাৰ পাছতে অখুৰালি সন্ধিখন হৈছিল আপোনালোকে যদি মোৰ এই কোৱেশ্চন আনসাৰৰ পাৰ্টটো ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে এটা লাইক কৰি দিব আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ